হয় নমস্কাৰ, মোৰ নাম কিশোৰ বৈশ্য। মই বজালী জিলাৰ ৩ নং গলীয়া গাঁও পঞ্চায়তৰ ৩ নং হৰিপুৰ ৱাৰ্ডৰ এজন ৰাইজৰ মনোনীত নিৰ্দলীয় সদস্য পদৰ প্ৰাৰ্থী। হয়, এতিয়া আমি সকলোৱে জানে যিখিনি আমাৰ যুৱক আছে, যুৱকখিনিৰ এটা মানে সেই হৈছে আপোনাৰ এটা বেলেগ দিশত মানে আগুৱাই গৈছে, কিন্তু সামাজিক দিশত আগুৱাই অহা নাই। আৰু মই ভাবোঁ যুৱকখিনি যদি সকলোৱে একেলগে আগুৱাই আহে তেতিয়াহ'লে সমাজত বহুত উন্নতি কৰিব পাৰিব আৰু সমাজখনৰো এটা নতুন বাৰ্তা পাব। এই যুৱক ডেকা শক্তি যদি আগুৱাই আহে তেতিয়াহ'লে এখন চুবুৰী হওক বা এটা ৱাৰ্ডৰে হওক, লগতে এখন দেশৰো উন্নতিৰ ফাললৈ আগুৱাই যোৱাত সহায় হ'ব। আৰু মই এই পঞ্চায়ত নিৰ্বাচনত এইকাৰণে আগুৱাই আহিলোঁ যাতে মই এজন যুৱ ডেকা হৈ ৰাইজৰ উন্নতিৰ ফালে আগুৱাই লৈ যাব পাৰোঁ। আৰু বহুত ধৰণৰ এনেকুৱা পিছপৰা কিছুমান আঁচনি আছে যিবিলাক বহুত ৰাইজৰ মাজলৈ যোৱা নাই। তো সেইখিনি মই সকলোকে সুবিচাৰ কৰি তেওঁলোকৰ প্ৰাপ্য মই দিবলৈ চেষ্টা কৰিম। তো এইটো কাৰণতে মই ওলাই আহিছোঁ আৰু মোক সকলো ৰাইজৰে, হৰিপুৰবাসী ৰাইজৰ ৩ নং ৱাৰ্ডৰ সকলো ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাৰ প্ৰয়োজন হ'ব। গতিকে সকলো ৰাইজলৈ মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে মোক আগুৱাই যোৱাত সহায় কৰে। আৰু মোক তেওঁলোকে, মোৰ প্ৰতীক হৈছে উৰাজাহাজ, আৰু উৰাজাহাজৰ প্ৰতীকত তেওঁলোকৰ বহুমূলীয়া ভোটটো দি মোক জয়যুক্ত কৰিবলৈ মই তেওঁলোকৰ চৰণত সেৱা প্ৰাৰ্থনা